আজি অতি পবিত্ৰ দিন। আমি সকলোৱে জানো যে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ভাৰত ৰত্ন ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিৱসক আমি সমগ্ৰ ভাৰতবৰ্ষতে শিক্ষক দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। গুৰু আৰু শিষ্যৰ যিটো মহান পৰম্পৰা, সেই মহান পৰম্পৰা আমাৰ ভাৰতবৰ্ষত যেনেদৰে প্ৰৱৰ্তিত হৈ আহিছে, ইয়ে আমাক অনাগত দিনতো সদায় উদ্বুদ্ধ কৰি আহিছে যাতে এক প্ৰকৃত শিক্ষাৰে আলোকিত হৈ এজন প্ৰকৃত নাগৰিক হিচাপে আমি নিজকে যাতে গঢ় দি নিজৰ লগতে নিজৰ পৰিয়ালটোৰ লগতে সমাজ আৰু দেশখনৰ কাৰণে কিবা এটা কাম কৰিব পাৰোঁ। আজি কলিয়াবৰৰ ভিতৰতে নহয়, গোটেই অসমৰ ভিতৰতে অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান আয়ুষ পাব্লিক স্কুলতো আজি অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদ, বিশিষ্ট ব্যক্তিক লৈ পেলাই ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকলৰ লগত খুব সুন্দৰভাৱে আৰু ব্যতিক্ৰমীভাৱে শিক্ষক দিৱসৰ আয়োজন কৰিছে। মই আশা কৰিছোঁ যে এনেকুৱা ধৰণৰ অনুষ্ঠানে ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত নতুন নতুন দিশ উন্মোচন কৰি নতুন নতুন শিক্ষাৰ উন্মোচন কৰি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ লগতে অন্যান্য আনুষংগিক দিশতো গঠনমূলক যাতে আগবাঢ়ি যায়, তাৰ বাবে তেওঁলোকৰ সহায় হ'ব বুলি মই আশা কৰিছোঁ। আৰু পুনৰাই শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত কেৱল দেশখনৰে নহয়, গোটেই বিশ্বৰে শিক্ষকসকলৰ প্ৰতি মোৰ শ্ৰদ্ধা ভৰা সেৱা আগবঢ়াইছোঁ। ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিৱস হিচাপে আজি যিয়ে ৰাষ্ট্ৰীয় শিক্ষক দিৱস আমি আয়ুষ পাব্লিক স্কুলত উদযাপন কৰিছোঁ। ইয়াত কলিয়াবৰৰ প্ৰায় 4জনকৈ জ্যেষ্ঠ শিক্ষক, যিসকল 70ৰ ঊৰ্ধৰ, সলিল মিত্ৰ ছাৰ, ৰামেশ্বৰ দাস ছাৰ, কামিনী শৰ্মা ছাৰ, ৰেখা দেৱী বাইদেউকে আৰম্ভ কৰি কিৰণ বৰা ছাৰ, ৰঞ্জিত বৰা ছাৰ, তেওঁলোকক আমি প্ৰথম কথা আজি এই ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত তেওঁলোকৰ পৰিচয় দাঙি ধৰাৰ লগতে তেওঁলোকৰ যি শিক্ষা জগতলৈ অৱদান তাক আগবঢ়াই দিয়া, তাক জনোৱাৰ এক প্ৰয়াস আমি কৰিছোঁ ইয়াতে। লগতে এক ব্যতিক্ৰমী হিচাপে আমি এটা কাৰ্যসূচী, ব্যতিক্ৰমী নহয় আচলতে এইটো শব্দটো ব্যতিক্ৰমী হ'বই নালাগে, এইটো সকলোৱে কৰিব লাগে। আজিকালি শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰীৰ যি এক ভক্তিপূৰ্ণ সম্পৰ্ক, এই সম্পৰ্কটো কিছু লঘু হোৱাৰ উপক্ৰম হৈছে। গতিকে আমি আয়ুষ পাব্লিক স্কুলত সদায় প্ৰতি বছৰে এটা কাম কৰোঁ যে আমি গুৰু পূজন কাৰ্যসূচীটো অনুষ্ঠিত কৰোঁ। গতিকে গুৰু পূজন কাৰ্যসূচীত শিক্ষকসকলক ছাত্ৰ ছাত্ৰীসকলে নিজৰ হাতে ভৰি ধুৱাই তেওঁলোকক সেৱা কৰে। তো গতিকে যি শিক্ষক আৰু গুৰুৰ পবিত্ৰ সম্পৰ্ক সেই অটুট ৰাখক আৰু তাক অনুধাৱন কৰক, তাৰ কাৰ্যসূচীয়েদি আজি এই অনুষ্ঠানভাগ আৰম্ভ কৰা হৈছে। ইয়াৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আছেই, কিন্তু শিক্ষক দিৱসৰ আজি আমাৰ মূল উদ্দেশ্যটোৱে হৈছে এই যিটো গুৰু শিষ্যৰ যিটো মানে মিলন আৰু গুৰু শিষ্যৰ যিটো পবিত্ৰ সম্পৰ্ক, গুৰুসকলৰ যিটো পবিত্ৰ দায়িত্ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাগুৰুৰ প্ৰতি থকা যিটো ভক্তিপূৰ্ণ মনোভাৱ, সেই মনোভাৱটোৰ ক্ষেত্ৰত অভিভাৱকৰ পৰা আৰম্ভ কৰি সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে ইন্ধন যোগোৱাটো উচিত। তাৰ এক বাৰ্তা বহন কৰাৰ এটা আমি বিষয়বস্তু লৈ আজি এই অনুষ্ঠানভাগ উদযাপন কৰিছোঁ। যিহেতু আপুনি কৈছে যে গুৰু শিষ্য যি পবিত্ৰ সম্পৰ্ক, ইয়াত দেখিবলৈ পোৱা গৈছে যে গুৰু শিষ্যই কিছু জেগাত এইটো সত্য। আজি ধৰি লওক শিক্ষাগুৰুসকলকো বা আমাৰ মহিলা শিক্ষাগুৰুসকলকো অসমৰ বিভিন্ন ভিতৰৰ অঞ্চলত আজি তেওঁলোকক হনন কৰা হয় বা তেওঁলোকক অপদস্থ কৰা হয়। ইয়াৰ লগতে শিক্ষাগুৰুসকলৰ দ্বাৰাও ছাত্ৰ ছাত্ৰীসকলক কেতিয়াবা অপদস্থ কৰা দেখা যায়। শিক্ষাগুৰুসকল বা শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰীৰ অনৈতিক সম্পৰ্কও চকুত পৰে মানুহৰ। গতিকে এইবিলাক যি অপসংস্কৃতি আমাৰ মাজত আহিছে, সেই অপসংস্কৃতিবিলাকত ক'ৰবাত নহয় ক'ৰবাত আমাৰ বাহ্যিকতাৰ প্ৰভাৱ আছে। আৰু আমি যিটো আমাৰ প্ৰাচীন ভাৰতীয় পৰম্পৰা, যিটো পৰম্পৰাত একলব্যই দ্ৰোণাচাৰ্যৰ মূৰ্তি সাজি পেলানি তেখেতে ধনুৰ্বিদ্যা গ্ৰহণ কৰিছিল, সেই পৰম্পৰাটো ক'ৰবাত নহয় ক'ৰবাত পাহৰি গৈছোঁ। আৰু গতিকে বিদ্যালয় হিচাপে আৰু অভিভাৱক হিচাপে আমি এই সম্পৰ্কটো অটুট কৰি ৰাখিবৰ কাৰণে আমি অহৰহ প্ৰয়াস কৰাটো উচিত আজিৰ দিনৰ পৰা। গতিকে ভাৰতবৰ্ষৰ এক উজ্জ্বল ভৱিষ্যতৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ বিকাশ ঘটিব লাগিব। বিকাশৰ লগতে যি তেওঁলোকৰ আধ্যাত্মিক যিটো উপলব্ধি, সেই উপলব্ধিটো উত্তৰণ ঘটাব লাগিব।